নমস্কাৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত তোমালোকৰ প্ৰথম পাঠ সংখ্যা নামৰ পাঠটিৰ দ্বিতীয় অংশ অৰ্থাৎ ইয়াত পৃষ্ঠা নং 5ৰ পৰা আলোচনা আৰু পাঠভিত্তিক সমস্যাবিলাক সমাধান কৰা হ'ব। তেন্তে পাঠটি আৰম্ভ কৰোঁ। তোমালোকেও 5 নং পৃষ্ঠাটি উলিয়াই লোৱা। ইয়াতে দিয়া আছে 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালী ঠাই লিখোৱা। অৰ্থাৎ তিনিটা ভাগত বিভিন্ন পৰিমাণৰ নোট আছে আৰু এই বিভিন্ন পৰিমাণৰ নোটবিলাক কিমান ধৰণে ল'লে 1000 টকা হ'ব সেইটো আমি ভাবি লিখিব লাগে। ইয়াৰ বাবে আমি প্ৰথম ছবিখনত দেখিবলৈ পাইছোঁ এইখিনি 100 টকীয়া নোট, 500 টকীয়া নোট আছে, 50 টকীয়া নোট আছে, 10 টকীয়া নোট আছে। তো এইখিনি আমি কিমান আছে এবাৰ হিচাপ কৰি লওঁ, মুঠতে কিমান আছে। তাৰ বাবে ধৰা আমাৰ 100 টকীয়া নোট আছে 1 2 3 4 5 5খন অৰ্থাৎ 500 টকা। 500 টকীয়া নোট আছে এখন দুখন অৰ্থাৎ দুখন 500 টকীয়া হ'লে 1000 টকা। তাৰপিছত 50 টকীয়া নোট আছে 1 2 3 4খন 50 টকীয়া 4খন হ'লে 200 টকা, হয়নে? ইয়াৰ পিছত আৰু কি আছে, এইটো হৈ গ'ল 10 টকীয়া নোট আছে 1 2 3 4 5খন 10 টকীয়া নোট আছে 5খন, এইটো কিমান হ'ব 50 হ'ব। এতিয়া নোট কেইখন আছে হিচাপ কৰি চাওঁচোন। 5 6 7 8 9 10 11 11 5 16, হয়নে? 16খন নোট আছে মুঠতে। আৰু পৰিমাণটো কিমান হ'ব, একৰ ঘৰত 0 0 আহিলে, 10ৰ ঘৰত 5 এটাই আছে বাকী 0, শতকৰ ঘৰত 5 আৰু 2 7, 1000ৰ ঘৰত 1 অৰ্থাৎ 1750 টকা আছে মুঠতে। এতিয়া মানে কিমান ধৰণে নোটবিলাক ল'লে 1000 টকা হ'ব চাওঁ। আমাৰ এইটো 1000 টকা ওলাই আছে, অৰ্থাৎ 500 টকীয়া 2খন হ'লে 1000 টকা হ'বইচোন, হয়নে? ইয়াৰ পিছত এইটো 1 নম্বৰ হৈ গ'ল। 2 নম্বৰ 500 টকীয়া এখন ল'লোঁ। তাৰপিছতে আৰু কি আছিলে, 100 টকীয়া আছিলে। 100 টকীয়া 5খন আছিলে, 500 টকা টকা 100 টকীয়া 5খন লৈ ল'লোঁ। 100 টকীয়া গোটেই 5খনকে লৈ ল'লোঁ। তেতিয়া 500 1000 টকা হ'লনে? আৰু 3 নম্বৰটো ধৰা আকৌ 500 টকা এটা ল'লোঁ। তাৰপিছত আমাৰ 50 টকীয়া 200 টকাৰ হৈছিলে নহয়, তো 100 টকাৰ আমি 3খন কৰি লৈছোঁ আৰু 50 টকীয়া 4খন আছে নহয় 200 টকা। তেনেহ'লে 500 300 800 আৰু 200 1000 টকা হ'লনে? এইটো এইখিনি ইয়াত লিখি দিলে হৈ গ'ল। কি আছিলে আমাৰ তিনিটা প্ৰকাৰে তিনিটা ধৰণে ল'ব পাৰোঁ। প্ৰথমটো আছিলে এইটো 500 টকীয়া 2খন, 500 টকীয়া 2খন, হয়নে? হৈ গ'ল। তাৰপিছতে 500 টকীয়া যোগ 100 টকীয়া 5খন, হয়নে? তাৰপিছতে 500 টকীয়া যোগ 100 টকীয়া 3খন যোগ 50 টকীয়া 4খন, হয়নে? দ্বিতীয় ছবিখনত থকা নোটখিনিও আমি এবাৰ হিচাপ কৰি চাওঁ। ইয়াতে দেখিবলৈ পাইছোঁ 100 টকীয়া 1 2 3 4খন, অৰ্থাৎ 100 টকীয়া 4খন 400 টকা। 200 টকীয়া 1 2 3, 200 টকীয়া 3খন 600 টকা। 50 টকীয়া 1 2খন, 50 টকীয়া 2খন, 500 টকীয়া এখন
500 টকা আৰু 10 টকীয়া আছে এখন দুখন তিনিখন 10 টকীয়া আছে তিনিখন 30 টকা মুঠতে নোট আছে 4 3 7 8 9 10 11 12 13খন নোট আছে আৰু পৰিমাণটো হ'ব 400 600 1000 500 1500 1600 30 টকা ইয়াক যদি 1000 টকা কৰিবলৈ হলে আমি 100 টকীয়া 400 আৰু 200 টকা 400 600 1000 টকা হলে 100 টকীয়া 4খন যোগ 200 টকীয়া 3খন 1000 টকা সেইদৰে 500 টকাটো আছে আৰু এই 200 টকীয়া যদি দুখন লৈ লওঁ 500 400 900 টকা আৰু 100 টকা এটা ললে 1000 টকা হৈ গল আৰু এটা 500 টকীয়া এখন ললো তাৰ পিছত এইবাৰ 100 টকীয়া 3খন 200 টকীয়া এখন 100 টকীয়া 3খন 200 টকীয়া এখন আকৌ 1000 টকা 500 300 5 3 800 800 1000 টকা তো এইটো ইয়াত তেনেকৈ কৈ দিলে 2 নম্বৰ কাৰণে এইটো হৈ যাব তাৰ পিছত 3 নম্বৰ গ নম্বৰ চিত্ৰটোত আমি দেখিবলৈ পাইছো ইয়াতো দেখিবলৈ পাইছো ধৰা যদি হিচাপ কৰো 200 টকীয়া 1 2 3 4 5খন 200 টকীয়া 5খন 1000 টকা তাৰ পিছত এখন 500 টকীয়া এখন 500 টকা 50 টকীয়া এখন 100 টকীয়া এখন ইয়াক যদি কৰো 1000 টকা যদি বনাও আমি 200 টকীয়া 5খন ললে 1000 টকা হলে আকৌ 500 টকীয়া এখন ললো তাৰ পিছত 200 টকীয়া দুখন লৈ পেলাই 100 টকীয়া এখন ললে 1000 টকা হৈ গল হয়নে তো তেনে হলে এটো হৈ গল এই ধৰণে আমি বিভিন্ন পৰিমাণৰ নোট বিভিন্ন ধৰণে আমি মিলাব পাৰিম হয়নে ইয়াৰ পাছতে দিয়া আছে 1000ৰ গুট সাজু আহা ইয়াৰ বাবে ব্লকৰ ছবি দিয়া আছে 1 বুজাবলৈ এটা ব্লক আছে 10 বুজাবলৈ এনেকুৱা 10টা ব্লক এশাৰী আছে ব্লক আৰু 100 বুজাবলৈ এনেকুৱা 10টা শাৰী আছে এনেকৈ ব্যৱহাৰ কৰা হৈছে ইয়াৰ পৰা এনেকুৱা যদি ইয়াত কেটা আছে 1 2 3 অৰ্থাৎ ইয়াত আছিল 100 তো 100 200 300 400 500 600 700 800 900 1000 অৰ্থাৎ 1000 হলে 1000 বা 1000 হলে এনেকুৱা হ'ব বাইখিনি আমি গুটেখিনি হিচাপ কৰো 1000 হ'ব এনেকুৱাকে ইয়াত যদি আমি সংখ্যাৰে কৰো তেনে হলে আমাৰ কিমান পাইছিল ইয়াত 100 100 10টা আছে 100 100 10টা আমি যদি যোগ কৰো বা লগ লগাও তেনে হলে 1000 হয় বা আমি 100ক 10 এৰে যদি পূৰণ কৰো তেনে হলে 1000 হয় আমাৰ পূৰণ কৰিবলৈ ইজি হ'ব তো আমি 10 পূৰণ 100 যদি কৰো 1000 হ'ব অৰ্থাৎ 10টা 100 লগ লগালে 1000 হয় ইয়াৰ পিছতে দিয়া আছে ছবি চাই সংখ্যা লিখোৱা ইয়াৰ বাবে এখন তালিকাখনত দিয়া আছে ছবি আছে বৰ্ণনা কৰা আছে সংখ্যা আৰু আখৰে লিখিব লাগে তো প্ৰথম ছবিটোত আছে এটো ইয়াতে ব্লকৰ ছবি ইয়াত 1000 আমি আগৰ পৃষ্ঠাটোত পাইছিলো 100 ব্লকৰ 10টা লাইন আছে 10টা শাৰী 1000 আৰু খুচৰা 1 2 3 4 5 ইয়াত বৰ্ণনা কৰাও আছে 1000 লগত 5 লগ লগালে অৰ্থাৎ এটো 1000 আৰু 5 লগ লগালে এই দুটা লগ লগালে সংখ্যা আৰু আখৰে লিখিব লাগে সংখ্যাত 1005 আখৰত 1005 বা 1005 টো আমি লিখিব স্থানীয় মানত লিখিবলৈ সুবিধা হয় এবাৰ যোগ কৰি চাও ধৰক 1000 টো লিখিলো এককৰ ঘৰৰ তলত 5 টো লিখিলো যোগ কৰিলো একক ঘৰত 0 আৰু 5 5 হৈ গল দহকৰ 0 নামিলে শতকৰ 0 নামিলে হাজাৰৰ 1 টো নামিলে 1005 অৰ্থাৎ 1005 তেনেকৈ হয়নে ইয়াৰ পিছতো চাও এটো কৰাই আছে ইয়াত 1000 আছে গম পালো ইয়াত এটা লাইনত 10 আছিল তেনে হলে 1010 বৰ্ণনা কৰা আছে 1000 লগত 10 লগ লগালে আমি 1010 আখৰে হ'ব এনেকুৱাকে ইয়াৰ পিছত আছে 1000 আছে এনেকুৱা 100 আছিল আমি পাইছিলো তেনে হলে ইয়াত 100 হৈ গল 200 হৈ গল 300 হৈ গল 1000 আৰু 300 ইয়াত বৰ্ণনা কৰাও আছে 1000 লগত 300 লগ লগালে 1000 লগত 300 লগ লগালে 1300 বা 1300 1300 ইয়াৰ পিছতে আছে এটো
1000 হ'ব 2000 হ'ব আৰু এইটো 10 কে আছিলে 1 2 3 4 5 5টা 10 50 অৰ্থাৎ 2050 বা ইয়াত বৰ্ণনা কৰা আছে 2000 লগত 50 লগ লগালে 2000 লগত 50 লগ লগালে আমি এবাৰ যোগে কৰি চাওঁ 2000 পাতিলো 50 তেনেহলে 50 টো 5 টো 5 10 10কৰ লাইনত আৰু এফালে শূন্যটো এককৰ তলত পাতিলো যোগ কৰিলো এককৰ শূন্য 10কৰ শূন্য পাছে 5 শতকৰ শূন্য নামিলে হাজাৰ 2 নামিলে 2050 টো এনেকৈ লিখিম তেলে আমি 2050 টো আমাৰ সংখ্যাত লিখিবলৈ হলে আমাৰ 2050 2050 হৈ গ'ল ইয়াক আখৰে লিখিবলৈ হলে 2050 হয়নে ইয়াৰ পিছতে আছে কোনটো হ'ব 5 নম্বৰ চিত্ৰটোত আছে 1000 2000 3000 4000 4000 হৈ গ'ল এটো 10 হৈ গ'ল 4000 10 আৰু খুচুৰা 1 2 3 10 3 13 4000 13 এন গণনা কৰাও আছে 4000 লগত 13 লগ লগালে তেহলে 4000 13 খিনি আমি তেনেকে যোগ কৰি পেলাই আমি পালো এটো ডাইৰেক্ট লিখি দিছো 4000 13 এটো অকমান স্থানীয় মানত লিখিবলৈ অসুবিধা হলে যোগ কৰি চাব পাৰা আৰু ইয়াক আখৰে লিখিবলৈ হলে 4013 হয়নে ইয়াৰ পিছতো 1000 2000 3000 3000 হৈ গ'ল এখিনি 100 200 300 400 500 600 3600 10 আৰু 1 2 3 4 610 14 হয়নে 3000 লগত 614 লগ লগালে তো যদি অসুবিধা হয় যোগ কৰি চাবা তোমালোকে আৰু যেটো আগত কৰাই আছে তেনেহলে এটো হ'ব 3614 হয়নে 3614 ইয়াক আখৰে লিখিবলৈ হলে 3000 ছুটিকে লিখিছো 3614 হয়নে ইয়াৰ পিছতো হ'ব 1000 2000 3000 4000 5000 6000 7000 আৰু 100 200 7200 বৰ্ণনা কৰা আছে 7000 লগত 200 লগা 7200 হয়নে 7200 আৰু আখৰে হ'ব 7200 এখৰ ছবিটোত আছে 1000 2000 3000 4000 5000 আৰু 100 200 300 400 500 600 700 800 900 5000 900 আৰু ইফালে 10 20 30 40 50 60 70 80 90 9 10 90 এফালে 1 2 3 4 5 6 7 8 9 9 একক অৰ্থাৎ 9 10 9 99 900 5000 5000 900 9 10 9 99 বৰ্ণনা কৰা আছে 5000 লগত 999 লগ লগালে বা মুঠ কৰিলে যোগ কৰিলে এটো সংখ্যাত লিখিম 5909 আৰু আখৰে হ'ব 5000 ছুটিকে লিখিছো 999 হয়নে অৰ্থাৎ ইয়াৰ পৰা আমি ছবি হিসাব কৰি পেলাই বা ছবিখিনিৰ পৰা চাই পেলাই আমি উত্তৰ উলিয়াব পাৰিলো বা আমি সংখ্যাৰ পৰাও আমি উত্তৰ উলিয়াব পাৰিলো 5000 লগত 999 লগ লগালে যোগ কৰিলে আমাৰ 599 হয় হয়নে ইয়াৰ পিছতে আছে ঝুমুৰ বিনন্দিনী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ 2025 চনত অসমৰ 8888 গৰাকী নৃত্যশিল্পী একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল হয়নে মনত আছে তোমালোকৰ আচ্ছা এতিয়া শিক্ষকে কৈছে লিজা 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবানে লিজা কৈছে লিজাই হয় পাৰিম বুলি কৈ বোৰ্ডত লিখিলে আৰু এতিয়া লিজাই শুদ্ধকৈ লিখিছে নে নাই লিখা হেতু চোৱাৰ আগতে আমি নিজে এবাৰ চাই লওঁ ইয়াৰ বাবে
অৰ্থাৎ 8,888টো আমি স্থানীয় মানৰ তালিকাখনৰ সহায়ত চাই লওঁ। 4টা অংক আছে, এনেকৈ হ'বনে? হয়, 8,000, 8 শতক বা 800 আৰু 8 দশক বা 10 আৰু 8 একক বা 8 এক, হয়নে? এইটোক আমি বিস্তৃত ৰূপত লিখিবলৈ হ'লে আমি কেনেকৈ লিখিব লাগিব? অৰ্থাৎ 8 একক 8 দশক, অৰ্থাৎ 8 দশক 80, 8 শতক বা 800, 800, হয়নে? 8,000, হয়নে? এইটোক আমি এনেকৈ বিস্তৃত ৰূপত লিখিবলৈ হ'লে এই গোটেইকেইটাক আমি যোগ কৰি ভাগ কৰি দেখাব লাগিব। প্ৰথমতে 1000 সংখ্যাটো, তাৰপিছতে 800 সংখ্যাটো, তাৰপিছতে 8 দশক, তাৰপিছতে 8 একক, হয়নে? সমান তেতিয়া 8,888 হয়। এতিয়া লিজাই কেনেকৈ লিখিছে চাওঁ। লিজাই এইটো লিখিছে 8,000টো লিখিলে যোগ 80 লিখিলে যোগ 8 লিখিলে, কিন্তু 800টো নিলিখিলে, তেনেহ'লে লিজাৰ এইটো শুদ্ধ নাই হোৱা। ইয়াৰ পিছতে আছে তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখা। ইয়াৰ বাবে সংখ্যা কাৰ্ড আছে, সংখ্যাবিলাক বিস্তৃত ৰূপত লিখা আছে আৰু যোগফলটো আছে। তো প্ৰথম ছবিটোত এইটো বৃত্ত আকৃতিৰ কাৰ্ডখনত আছে এইটো 1000, অৰ্ধবৃত্ত আকৃতিটোত ইয়াত আছে 100 আৰু ত্ৰিভুজ আকৃতিৰ কাৰ্ডখনত 1, অৰ্থাৎ 1000 আহি গ'ল ইয়াত, 100 আহি গ'ল ইয়াত আৰু 0.10, অৰ্থাৎ দশকৰ কাৰ্ড নাই, 0.10 আৰু 1টো আহি গ'ল ইয়াত। ইয়াৰ যোগফল হৈ গ'ল 1000, 100, দশক নাই, 1 হৈ গ'ল, 1101। তলৰ ছবিটোত আছে এইটো হয় বৃত্ত আকৃতিৰ কাৰ্ডখনত আছে 1000, নেক্সট 100, 10 দুটা আৰু 1, আৰু বিস্তৃত ৰূপত হ'ব 1000টো লিখা আছে শ, কিমান শ? এইটো 100 পাইছিলোঁ, তেনেহ'লে আমি 100 হ'ব 10, কিমান 10? 10 দুটা, মানে 2টা 10, 2 10, তাৰপিছত 1 কিমান 1? এইটো আছে 1 1, যোগফল কিমান হ'ব? 1000, 100, 2 10, 1। আমি এইটো ডাইৰেক্ট ইয়াৰ পৰা লিখি দিব পাৰোঁ 1000, এইটো 4 নম্বৰ অংকটো, 1000 অংকটো, 100, দশকটো 2 10 আৰু এইটো, হয়নে? 1121, 2 10 1 21, হয়নে? ইয়াৰ পিছৰ ছবিটোত এইটো 1000, 100, 100, 1 1 1, অৰ্থাৎ 1000 হৈ গ'ল, শ আছে কিমান শ? 100, 100, 200, 200, দশৰ নাই, 0 10 আৰু 1টোত 3 1 লিখা আছে। ইয়াৰ যোগফলটো হ'ব 1000, 200, 10টো নাই, 0 হ'ব আৰু 3 একক, 3 1, তেনেহ'লে হাজাৰ সংখ্যাটো 1000, শৰ সংখ্যাটো 200, দশকৰ অংকটো 0 আৰু এককৰ সেইটো 3, অৰ্থাৎ 1203, হয়নে? শেষৰ ছবিটোত আছে 1000, 10 10, 1 2 3, 10 10 4টা আছে, শ নাই আৰু একক হ'ব 1 3টা 1, অৰ্থাৎ 1000 কিমান হ'ব? 1000 আছে, তেনেহ'লে 1000 হৈ গ'ল 4 10, 1 2 3 4 10, 4 10টো লিখা আছে, তাৰপিছত 1 হ'ব 1 2 3 1, অৰ্থাৎ ইয়াত 1000, হাজাৰৰ সংখ্যাটো 1, তাৰপিছত শটো আছিলে নেকি? শটো নাই নহয়, শটো নাই যদি আমি 0 দিব লাগিব, তেনেহ'লে 0 শ হৈ গ'ল আৰু দশকৰ ঘৰত 4 10, 4 আৰু এককৰটো 3, অৰ্থাৎ 1000, 0 বুলি নপঢ়োঁ, 1000, 4 3 43 বা ডাইৰেক্ট 43, হয়নে? ইয়াৰ পিছত আছে এইটো 1111ৰ বিস্তৃত ৰূপ আমি কেনেকৈ লিখোঁ দিয়া আছে এটা। ইয়াৰ বাবে প্ৰথম 1ৰ কাৰণে
কি হ'ব এইটো হৈ গ'ল 1000 100 কাৰণে হৈ গ'ল 100 10টোৰ কাৰণে হৈ গ'ল 10 হৈ গ'ল আৰু 1টোৰ কাৰণে হৈ গ'ল এইটো 1 হয়নে তেনেহ'লে এইটো আমি নিজে কৰিব লাগিব চাগে চাইছো 2000 200 2 * 2 22 2000 এইটো হৈ গ'ল 200 2 * 20 আৰু 2 একক হয়নে তেন্তে ইয়াৰ পিছতো কি হ'ব 3900 10টো নাই 4 আমি 3000 দিও প্ৰথমতে 3000 1000 হয়নে যোগচিন 900 হয়নে 10টো নাই আমি 10টো লিখিলে হ'ব নিলিখিলে হ'ব ডাইৰেক্ট আমি 4 দিলে হ'ব 3904 ইয়াৰ পিছত আমি এইটো হ'ব 9000 1000 হয়নে 9000 যোগ খটো নাই দহকৰ ঘৰত হ'ব ডাইৰেক্ট দহকৰ ঘৰটো লিখিম 1 দহক 10 আৰু এককৰ ঘৰত 6 একক 6 9000 খটো নাই 1 10 6 16 9016 ইয়াৰ পিছত ঠিক তেনেকৈ 7000 600 8 দহক আৰু এইটো 0 দিলে হ'ব নিদিলে হ'ব হয়নে নেক্সট আছে বিস্তৃত ৰূপ চাই সংখ্যাটো লিখা ইয়াৰ উলুটাটো আমি সংখ্যাটোৰ পৰা বিস্তৃত ৰূপ লিখিছিলো ওপৰত এবাৰ সংখ্যাটো বিস্তৃত ৰূপত দিয়া আছে আমি সংখ্যাটো লিখো একেবাৰে ইজি হয় 1400 8 10 80 9 অৰ্থাৎ 1400 8 10 9 আমাৰ অসুবিধা হলে অকমান যদি হেৰি থাকে আমি যোগ কৰি চাবও পাৰো যোগ কৰিবলৈ আমি স্থানীয় মানৰ অনুসৰি পাতি ল'ব লাগিব প্ৰথমতে আছিল 1000 তাৰ পিছত 400 হয়নে স্থানীয় মানৰ একক ঘৰ দহকৰ ঘৰ সিধা সিধাকে পাতিব লাগিব 8 10 80 আৰু 9 ইয়াত যোগ কৰিছো 0 0 0 একক ঘৰত আৰু ডাইৰেক্ট 9 0 0 8 0 4 4 একদম হয়নে 1400 8 9 99 হয়নে 1499 এইটো যোগ নকৰিলে আমি মুখতে পাৰিম এনেকুৱা বিলাক ঠিক তেনেকে এইটো হ'ব 1904 7 1904 7 হয়নে ইয়াৰ পিছতো ঠিক তেনেকৈ 5000 0 8 10 9 হয়নে ইয়াৰ পিছতো 6000 300 0 10 আৰু 5 হয়নে পিছত আছে অংকৰ স্থানীয় মান তলৰ সংখ্যা কেইটাত 5ৰ স্থান লিখুৱা হা সংখ্যা দিয়া আছে এইটো হৈ গ'ল 5200 4 1 41 ইয়াত এই 5টোৰ স্থানীয় মান কি হ'ব অৰ্থাৎ আমি 5000 বুলি পঢ়িলো যেতিয়া 5 ইয়াৰ স্থানীয় মান 5000 হ'ব তো আমি স্থানীয় মানৰ তালিকাখনৰ সহায়ত এবাৰ মনত পেলাই লওঁ আমাৰ একক দহক শতক হাজাৰ আছিলে 5000 টো হলে 5200 4 10 1 41 তো 5 টো হাজাৰ ঘৰত আছে 5ৰ স্থানীয় মান 1000 হ'ব ইয়াত দিয়া আছে 5ৰ স্থান 1000 হয়নে আৰু 5ৰ স্থানীয় মান 5000 বা সংখ্যাত হলে 5000 এনেকুৱা হ'ব এইদৰে সেকেন্ড সংখ্যাটো আছে 1569 তাৰপৰ এই 5টোৰ স্থানীয় মান কি হ'ব এই 5ৰ স্থান কোনটোত আছে 1500 এছে 6 9 69 5ৰ স্থানটো ক'ত শতকত আছে মানে খত আছে তো ইয়াৰ স্থানীয় মান কিমান হ'ব তেনেহলে 5ৰ স্থান 5 শতকত আছে শতকত হয়নে ইয়াৰ স্থানীয় মান হ'ব 5ৰ স্থানীয় মান হ'ব 5 আখৰ এবাৰ
হাজাৰ নে নহয় শতক তাহলে শতক হয়নে বা সংখ্যা লিখিবলৈ হলে 5 শতক বা 500 হয়নে ইয়াৰ পিছত আছে 2305 10 7 57 তো ইয়াৰ স্থানীয় মান হ'ব দহকত আছে 5ৰ স্থানীয় মান দহকত হয়নে তো ইয়াৰ স্থানীয় মান হ'ব 5 দহক বা সংখ্যাত 5 10 50 ইয়াৰ পিছত 6105 এই 5ৰ স্থানীয় মান হ'ব 5 এককত এককত আৰু 5ৰ স্থানীয় মান হ'ব 5 একক আৰু সংখ্যাত 5 হয়নে এতিয়া ওপৰৰ সংখ্যা কেইটাত 5ৰ স্থানীয় মানবোৰ একে নে বেলেগ ওপৰৰ সংখ্যা কেইটাত 4টা সংখ্যাত গোটেই কেইটাৰ 5ৰ স্থানীয় মান বেলেগ এইটো সংখ্যাত 5ৰ স্থানীয় মান 1000 আছিল এইটো সংখ্যাত 5ৰ স্থানীয় মান 5 শতক আছিল ইয়াত দহক আছিল ইয়াত একক আছিল হয়নে নেক্সট পেজত আছে কলমবোৰৰ সৈতে হাফৰবোৰ মিলাও আহা অৰ্থাৎ কলমৰ ছবি আছে হাফৰ আছে মানে কলমটোৰ লগত হাফৰটো খোলা আছে আৰু এই হাফৰ কেইটা ইয়াৰ লগত মিলাব লাগে কিন্তু মিলোৱাৰ কথাটো হৈছে এনেকুৱা ধৰণৰ কলমটোৰ ওপৰত সংখ্যা লিখা আছে ধৰা হওক এইটো সংখ্যা লিখা আছে ইয়াত 4 স্থানীয় মানটো এফালে হাফত কোনটো মিলিব হেতুৰ লগতহে মিলাব লাগিব তো প্ৰথমতে আছে প্ৰথম কলমটোত আছে এইটো 1504.848 ইয়াত 4 স্থানীয় মান এই 4টো স্থানীয় মান কি হ'ব প্ৰথম হাফৰটোত আছে 4000 নহয় এইটো কিমান হ'ব 4টো 410 হে হয় তো 410 লগা হাফৰ কোনটো হ'ব 4000 নহয় 400 নহয় 41 নহয় 410 এইটোৱে হয় ঠিক আছে তেনেহলে এইটো হাফৰ লগত ইয়াত মিলাব লাগিব এইটো কলমৰ লগত এইটো হাফৰ মিলাব লাগিব হয়নে নেক্সট কলমটোত আছে 5408.181 ইয়াত 4 স্থানীয় মান এই 4টো স্থানীয় মান কি বুলি পঢ়িলো 5400 বা 4 শতক তেনেহলে 400 শতক লগা হাফৰ ইয়াত সিধা আছে এইটো ইয়াৰ লগত আছে হৈ গল নেক্সটত আছে 4108.585 এই 4 স্থানীয় মান হ'ব 4000 বুলি পঢ়িলো যেতিয়া 4000 হয় 4000 ইয়াত আছে নেক্সটত হ'ব 8105.454 তো 4 স্থানীয় মান হ'ব 4 একক বা 4 এক হয়নে ইয়াৰ পিছতে আছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোৱা আহা অৰ্থাৎ স্থানীয় মানটো আমি পাইছিলো এতিয়া ধৰা 5টো যদি শতকৰ স্থানত আছে তেনেহলে 5 শতক ঠিক বা নিজা মান হ'ব যিটো অংক হেতুৱে তাৰ নিজা মান আমি ইয়াৰ বাবে তলৰ তালিকাখন চাওঁ ইয়াত আছে দলঙৰ নাম দৈৰ্ঘ্য মিটাৰত স্থানীয় মান আৰু ফালে নিজা মান দলঙৰ নাম আছে হৰাইঘাটৰ দলং নৰনাৰায়ণ হেতু কলিয়া ভুমৰা হেতু বগীবিল দলং ডক্টৰ ভূপেন হাজৰিকা হেতু তো নৰায়ণ হেতু কৰা আছে এটোৱে চাই লও প্ৰথমতে ইয়াৰ দৈৰ্ঘ্য হৈ গল 2208.484 তো ইয়াত ঘেৰ দিয়া আছে 8টো 8ৰ স্থানীয় মান হ'ব 8 10 হয়নে 8 10 বা 8 দহক বা 8080 810 আৰু নিজা মান হ'ব 8টো যি হয় হেতুৱে হ'ব 8 হয়নে তেনেহলে আমাৰ হৰাইঘাটৰ দলঙৰ ক্ষেত্ৰত কি হ'ব 1409.292 ঘেৰ দিয়া আছে 2টো 10ৰ স্থানীয় মান 2 স্থানীয় মান 2 একক বা 1 বা 2 হয়নে 2 স্থানীয় মান 2 হৈ গল ইয়াৰ পিছতে কলিয়া ভুমৰা হেতুত চাওঁ ইয়াৰ দৈৰ্ঘ্য 3000 বা 3015 ইয়াত শূন্যৰ স্থানীয় মান কি হ'ব শূন্যৰ স্থানীয় মান শতক হয়নে শূন্য শতক বা শূন্য খ বা
0 খ আৰু ইয়াৰ নিজা মান 0 হৈ গ'ল ঠিক তেনেকৈ বগীবিল দলঙৰ 4940 ইয়াত ঘেৰ দিয়া আছে 9টো 9ৰ স্থান শতক হয়নে 9 শতক বা 9 খ 9 শতক হয়নে ইয়াৰ স্থানীয় নিজা মান হ'ব 9 হ'ব ইয়াৰ পিছত আছে ডক্টৰ ভূপেন হাজৰিকা হেতু ইয়াৰ দৈৰ্ঘ্য হৈ গ'ল 9105.50 ইয়াৰ স্থানীয় মান হৈ গ'ল 9000 হয়নে 9000 বা 9000 1,000 9000 হ'লে 9ৰ স্থানীয় মান নিজা মানটো 9 হৈ গ'ল তো এনেকৈ আমি বুজি পালোনে তো আজিলৈ ইয়াতে সামৰিছোঁ পিছৰ অংশখিনি পিছৰ ভিডিঅ'ত দিয়া হ'ব